নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। চেণ্টাৰ অফ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিঙত নতুনকৈ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। চেণ্টাৰ ফৰ ডেভেলপিং এডভান্স কম্পিউটিঙে CDSE পদ মুকলি কৰিছে। এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 20/6/2025। পদখিনি হৈছে প্ৰজেক্ট এছ'চিয়েট এণ্ড প্ৰজেক্ট ইঞ্জিনিয়াৰ। প্ৰজেক্ট এছ'চিয়েটৰ পদটো ফ্ৰেছাৰ হয়। ইয়াৰ বাবে পদ হৈছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে BE BTech, ECE, EEE, CSE or in equivalent domain or equivalent CGPA. Postgraduate degree in VLSI Embedded System Communication Engineering or in relevant domain with 60% or equivalent CGPA. PhD in relevant discipline বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 বছৰ। এজ লিমিট দিয়া হৈছে 30 বছৰ। পে চেলাৰী দিয়া হৈছে 28,750 টকা ষ্টাৰ্টিং আৰু 34,500 টকা মেক্সিমাম। নেক্সট পদটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ চাইবাৰ চিকিউৰিটি। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে BE BTech or equivalent degree in CSE, ECE, IT, MCA with 60% or equivalent CGPA or postgraduate degree in science, computer application or in relevant domain. ME MTech in equivalent degree বিচৰা হৈছে। Experience বিচৰা হৈছে 2 to 5 years of working experience in cyber security and incident response management. Age limit দিয়া হৈছে 45 years. Salary হ'ব 39,100 পৰা 50,000 ভিতৰত। প্ৰজেক্ট ইঞ্জিনিয়াৰ ইয়াৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। পদ হৈছে ইয়াৰ 3টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে BE BTech, equivalent degree in CSE, ECE, IT, MCA with 60% or equivalent CGPA. Postgraduate degree in science, computer application or in equivalent domain with 60% or equivalent CGPA বিচৰা হৈছে। Experience 2 to 5 years of working experience বিচৰা হৈছে। Age limit দিয়া হৈছে 45 years. Salary হৈছে 39,100 পৰা 50,000 ভিতৰত। 4 নম্বৰটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ টেকনিকেল মাৰ্কেটিং। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে ফাৰ্ষ্ট ক্লাছ BE BTech, MCA with MBA degree. Experience বিচৰা হৈছে minimum 1 year relevant experience in marketing and business development. ইয়াৰ age limit হৈছে 40 years. Salary দিয়া হৈছে 39,100 পৰা 45,000 ভিতৰত। 5 নম্বৰটো হৈছে প্ৰজেক্ট অফিচাৰ। ইয়াৰ বাবে 6টা পদ মুকলি হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন CA, LLM, CS, CMA, 2 years full time MBA, post graduation in relevant field, LLB or equivalent professional qualification বিচৰা হৈছে। ইয়াৰ বাবে এজ লিমিট দিয়া হৈছে 50 বছৰ। চেলাৰী হ'ব 35,500 পৰা 45,000 ভিতৰত। নেক্সট পদটো হৈছে প্ৰজেক্ট ছাপৰ্ট ষ্টাফ। ইয়াৰ বাবে পদ হৈছে 4টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন at least 50% marks and at least 3 year post qualification work experience in relevant field. এজ লিমিট দিয়া হৈছে 35 years আৰু চেলাৰী হ'ব 20,200 পৰা 28,000 ভিতৰত। তাৰপিছত ছিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ। ইয়াৰ বাবে পদ হৈছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে ME MTech or equivalent degree in CSE IT. ইয়াৰ বাবে মিনিমাম 5 years ইণ্ডাষ্ট্ৰি এণ্ড ট্ৰেইনিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইয়াৰ এজ লিমিট দিয়া হৈছে 40 years. ইয়াৰ চেলাৰী হ'ব 60,000 পৰা 75,000 ভিতৰত। নেক্সট পষ্টটো হৈছে ছিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে ME MTech or equivalent degree in CSE IT. PhD CSE IT হ'লেও আপোনালোক হ'ব। আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 5 years working experience as a teacher বিচৰা হৈছে। এজ লিমিট দিয়া হৈছে 40 years. ইয়াৰ চেলাৰী হ'ব 60,000 পৰা 75,000 ভিতৰত। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে CDSE বুলি গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে সিহঁতৰ অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত আপোনালোকে প্ৰথমে গৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত পাৰ্চনেল এড্ৰেছ, আধাৰ কাৰ্ড, পান কাৰ্ড দি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগ ইন কৰিবলৈ আহিব। লগ ইন কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব। যোনটো পদৰ বাবে আপোনালোকে চুইটেবল হয় সেইটো পদৰ এগেইনষ্টত এপ্লাই কৰিব। তাত আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড, PRC, এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু মেট্ৰিকুলেশ্যন, গ্ৰেজুৱেশ্যন, HSৰ চাৰ্টিফিকেটবোৰ PDF বনাই ছাবমিট কৰিব। লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ আপলোড কৰিব। আপলোড কৰাৰ পিছত এটা ফিজ পে' কৰিবলৈ আহিব। ফিজটো পে' কৰাৰ লগে লগে ছাবমিট কৰি দিব।
সাবমিট কৰোঁতে এটা ৰেফাৰেঞ্চ আইডি জেনেৰেট হ'ব সেই পেজটো লগ কৰি ৰাখিব ফাৰ্ডাৰ যেতিয়া এডমিট ডাউনলোড কৰিব সেই পেজটো আপোনালোকে হেল্প কৰিব এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে ইমানখিনি আছিলে আজিৰ ভিডিঅ'ত আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই অলপ লাভজনক হ'ল বুলি ভাবিছে তেনে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ